বুধবাৰে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস। এই দিনটোতে শিৱসাগৰৰ ভটিয়াপাৰৰ ভাটি বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা যায় এক ব্যতিক্ৰমী পৰিৱেশ। বিদ্যালয়ৰ চৌহদত দেখা পোৱা গ'ল এখন বজাৰ, য'ত গ্ৰাহকৰ ভূমিকাত অৱতীৰ্ণ হ'ল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। ছাত্ৰ ছাত্ৰীসকলক দেখা গ'ল বিক্ৰেতাৰ ৰূপত। কচু, ঢেকীয়া, পচলা, লাও, বেঙেনা, কেৰেলা, বিলাহীৰ পৰা আৰম্ভ কৰি ব্ৰাহ্মী শাক, মৰিচা শাক আদিকে ধৰি অসমীয়াৰ বাৰীত উপলব্ধ বিভিন্ন পাচলি ছাত্ৰ ছাত্ৰীসকলে বিক্ৰীৰ ব্যৱস্থা কৰিছে এই বজাৰখনত। তদুপৰি বিভিন্ন প্ৰকাৰৰ আচাৰো বিক্ৰী কৰিবলৈ আনিলে কোনো ছাত্ৰ ছাত্ৰীসকলে দিয়া এই বজাৰত পাচলি ক্ৰয় কৰিবলৈ গ্ৰাহকেও লগালে হেতাও পৰা। মোনা ভৰাই ঘৰলৈ বুলি পাচলি কিনিলে শিক্ষক শিক্ষয়িত্ৰীসকলে। কিন্তু কিয় বিদ্যালয় চৌহদত মুকলি কৰা হ'ল এই বজাৰ? ছাত্ৰ ছাত্ৰীসকলক থলুৱা বজাৰ সন্দৰ্ভত ব্যৱহাৰিক জ্ঞান প্ৰদান কৰাৰ লগতে ওজন আৰু জোখ-মাখ তথা সাংখ্যিক জ্ঞান প্ৰদান কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয় বুলি মন্তব্য দিয়ে বিদ্যালয়ৰ শিক্ষকসকলে। এই বজাৰত বিক্ৰেতা হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উৎসাহিত হৈ পৰা পৰিলক্ষিত হয়। এই জৈৱ বৈচিত্ৰ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে ইক' ক্লাব আৰু ইয়থ ক্লাবৰ সৌজন্যত আমি এনেকুৱা এটা কাৰ্যসূচী, এনেকুৱা এটা প্ৰতিযোগিতা আয়োজন কৰিছোঁ, যিটো প্ৰতিযোগিতাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। যিহেতু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংখ্যিক জ্ঞানৰ ওপৰত সাংখ্যিক জ্ঞান আহৰণ কৰিব পাৰিব। তাৰ লগতে আমাৰ যিখিনি থলুৱা শাক পাচলি, থলুৱা তেওঁলোকৰ গাৰ্জেনসকলে, অভিভাৱকসকলে যিবিলাক উৎপাদিত শস্য, এই উৎপাদিত শস্য যে বজাৰত এনেকৈ বিক্ৰী কৰি কিবা লাভান্বিত হয় বা সেই গাৰ্জেনসকলে যে ইয়াৰ দ্বাৰা তেওঁলোকৰ অভাৱসমূহ পূৰণ কৰিব পাৰে, এই বিষয়েও ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট জ্ঞান লাভ কৰিব। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।